কৃষ্ণ শংকৰ গুৰু হৰি হেন কৃষ্ণ দেৱ পৰি কৰো সেৱ অৰাম সুমংগল কীৰ্তি যাৰ পূজায় আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন হার কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহিকে আন ভক্তিকে পৰম শুদ্ধ নিৰূপম প্ৰকৃতি দেখাম প্ৰমাণ নাম স্মৰণ কৰাটোৱেই সুমংগল স্বৰূপ জগজীৱন ৰাম জগজীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম। আৰু ক'লে যে পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন আহা, এইটো আমি প্ৰথম স্কন্ধতে আলোচনা কৰিছোঁ। নাহি ভাগৱত ধৰ্ম নামৰ সমান ভীষ্মই কৈছে যুধিষ্ঠিৰক। আৰু অৰ্থাৎ ভাগৱত ধৰ্ম অৰ্থাৎ ভক্তি কৰিবলৈ বহুত ধৰ্ম আছে। যজ্ঞ কৰিলেও, পূজা কৰিলেও, হোম কৰিলেও, তপ কৰিলেও, দান কৰিলেও, ব্ৰত কৰিলেও ভক্তিয়ে লাগিব। কিন্তু হে যুধিষ্ঠিৰ, নামৰ নিচিনা ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাৰ নিচিনা আৰু শ্ৰেষ্ঠ ভক্তি ধৰ্ম নাই, এইটো সিদ্ধান্ত দিছে। গতিকে ইয়াতো তাকেই কৈছে, পূজা কৰা, হোম কৰা, তপ কৰা, যাগ কৰা, যজ্ঞ কৰা। মনত ৰাখিবা, কলি যুগত শ্ৰৱণ কীৰ্তনেহে তোমাৰ ভক্তি ভাৱক খুব তৎক্ষণাত হৃদয়ত জন্ম দিব পাৰে, আৰু সেই ভক্তি ভাৱতেই হৃদয়ত ভগৱন্ত ঈশ্বৰ পুৰুষৰ কৃপা হ'ব পাৰে। ৰজা পৰীক্ষিতেও ক'লে যে কথাখিনি মই শ্ৰৱণ কীৰ্তন কৰিলোঁ, আপুনি যিখিনি কথা ক'লে শুক মহামুনি, আৰু সেইখিনি কৰাৰ লগে লগে মোৰ ভক্তিভাৱৰ হৃদয়ত উদয় হ'ল, আৰু মোৰ মোহৰ মায়ামোহটো ছেদ হৈ গুচি গ'ল। ইয়াতো কৈছে যে কথা শ্ৰৱণৰ, যদি ভাগৱত কথা, কৃষ্ণ কথা, প্ৰবচন কথা, কথা শ্ৰৱণৰ, কথা শুনা, শ্ৰৱণ কৰা আৰু নামৰ কীৰ্তন কৰা, কথা হ'ল সেইটো। এই দুটা কৰ্ম, কোন দুটা? শ্ৰৱণ আৰু কীৰ্তন। এইটো আচৰণ, আৰু ভাৱটো হ'ব লাগে শুদ্ধ সাত্বিক, সাত্বিক ভাৱত। সেইকেইটা সগুণ গুণত গৈছে, 9বিধ গুণ আছে, আৰু 9বিধ মানে 3 গুণৰ 3টাকৈ 9বিধ হয়, আৰু 9বিধ আচৰণ আছে। এই আচৰণ পক্ষত আছে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্ধন, এনেকুৱা 9বিধ আচৰণ আছে। এইখিনি শৰীৰটো ব্যৱহাৰ কৰি আমি আচৰণ কৰিব পাৰোঁ। আৰু সেইবিধ সিফালে আছে মানে 9বিধ, 3 গুণ 9। গতিকে সগুণ ভক্তি সেনেকৈ 9 গুণ 81 বিধ হয়। আমি পিছত আলোচনা হ'ব তৃতীয় স্কন্ধত। গতিকে ইয়াত কৈছে কথা শ্ৰৱণৰ নাম কীৰ্তন সমান নাহিকা আন। শ্ৰৱণ কীৰ্তনৰ নিচিনা আন বস্তু নাই। অৰ্থাৎ শ্ৰৱণ কীৰ্তন আকৌ নিৰ্গুণ ভক্তি, ই নিৰ্গুণলৈ লৈ গুচি আহে। ই সগুণৰ পৰা নিৰ্গুণ পৰ্যায়লৈ লৈ আহিবলৈ এটাই পন্থা আছে, সেইটো হৈছে শ্ৰৱণ আৰু কীৰ্তন। ইয়াৰ সমান আৰু একো নাই। আৰু ভক্তিকে পৰম শুদ্ধ নিৰূপম প্ৰকৃতি দেখা প্ৰমাণ। যেনে এইবিলাক কৰিবলৈ ভক্তি, ইয়াত যি ভক্তিৰ উৎপন্ন হ'ব, ই মই তোমালোকক কৈছোঁ, ঋষিসকলক কৈ আছে যে তোমালোকক কৈছোঁ যে ইয়াত যি ভক্তিৰ উৎপন্ন হ'ব, এইটোৰ প্ৰমাণ মই তোমালোকক হে ৰাম কিৰাত কছাৰী হাসি গারু মিরি
যৱন কংক গোৱা অসম মুলুক ধুবাজে তুৰুক কুবাচমলে চন্দাল আনুপাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় এৰাম ভকতি লোভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় যে কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক এইবিলাক বহুত জাতি সম্প্ৰদায় লোক আছে যিসকলে সেই সময়ত তেওঁলোকে বিশেষকৈ ভক্তি ধৰ্মৰ তত্ত্বটোৰ ওচৰলৈ অহা নাছিল তেওঁলোক ইয়াৰ পৰা সততে আঁতৰি আছিল বা তেওঁলোকে এইবিলাকৰ আশ্ৰয়ত আহিবলৈ মন কৰা নাছিল আৰু নকৰাৰ ফলত তেওঁলোকে যিবিলাক গৃহস্থ ধৰ্ম কৰ্ম কৰি থাকে সংসাৰ লালন পালনৰ কাৰণে যিবিলাক কৰ্ম কৰি থাকে সেইবিলাকত প্ৰতিনিতেই তেওঁলোকৰ পাপৰ উৎপন্ন হৈছে ভোগ কৰিব পাইছিল জন্ম জন্মান্তৰৰ পুণ্যখিনি মনুষ্য জীৱনক ধৰি আহি এই অসমৰ দেশত আহি তেওঁলোকে মহাপুণ্যৱান দেশত তেওঁলোকে জন্ম পাইছিল ভাৰতৰ নিচিনা মহাপুণ্যৱান দেশত তেওঁলোকে জন্ম পাইছিল আৰু জন্ম পাই তেওঁলোকে ভোগতে মত্ত হৈ আছিল সংসাৰৰ লালন পালনতে মত্ত হৈছিল ভক্তিৰ কথাটো তেওঁলোকে চিন্তা কৰা নাছিল আৰু নাছিল কাৰণেই তেওঁলোকক ইয়াতে যে আনু পাপী নৰ বুলি কৈছে পাপী এইকাৰণেই কৈছে যে তেওঁলোকৰ পাপৰ উদ্ভৱ হৈছে কিন্তু পুণ্যৰ উদ্ভৱ কৰি তেওঁলোকে ভক্তিৰ দ্বাৰা পুণ্য উদ্ভৱ কৰিব পৰা নাই এই সকলো যদি কিবা কাৰণত দৈৱ দীপিবাকত ভকতৰ কৃষ্ণ ভকতৰ সাধুৰ সংগত যদি কিবা কাৰণত লগ পায় আৰু লগ পোৱাৰ লগে লগে তেওঁলোকৰ পাপৰ পাহাৰ লগে লগে নাইকিয়া হৈ যায় আৰু পুণ্য উদ্ভোদয় হ'বলৈ ধৰে তেওঁলোকে মনুষ্য জীৱন লোৱাৰ এটা সফলতা তেওঁলোকে লাভ কৰে আৰু সেই ভকতৰ পৰা তেওঁলোকে ভক্তি তত্ত্ব লাভ কৰি সুখে বৈকুণ্ঠলৈ গমন কৰিব পাৰে আৰু যদি তাকে ভকতজনক লগ নাপায় তেতিয়া তেওঁ সেই সংসাৰ চক্ৰত পৰি অন্যায় অধৰ্ম কৰি পাপ কাৰ্যত লিপ্ত হৈ থাকি পুনঃ আকৌ নাৰকী জীৱনলৈ গতি কৰিব পাৰে গতিকে এই প্ৰমাণ ভক্তিৰ যে তুমি তোমাৰ সাংসাৰিক জীৱনটোৰ কাৰণে নিজৰ জীৱন জীৱিকা চলাবৰ কাৰণে নানা ধৰণৰ পাপ কাৰ্য কৰিব পাৰা কিন্তু মনত ৰাখিবা ভকতৰ সংগত যদি তুমি আহা আৰু ভক্তি যদি তেওঁলোকৰ পৰা গ্ৰহণ কৰা ভক্তিৰ পন্থটো যদি চিন্তা কৰা ভক্তি তত্ত্বটো যদি লভিব পাৰা তেতিয়াহ'লে তোমাৰ এই পাপৰ পাহাৰ নিমিষতে শেষ হ'ব আৰু নিমিষতে শেষ হৈ তোমাৰ পুণ্য উদ্ভোদয় হ'ব আৰু তোমাৰ মনুষ্য জীৱন সফল হ'ব পাৰিব হে ৰাম হে নয়নভূত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ হে ৰাম কপট কৈৰি যাৰ পাৱে পৰি ব্ৰহ্মাহৰে কৰে সেৱা লক্ষ্মীৰ নায়ক যজ্ঞৰ পালক যিটো পৃথিৱীৰ পতি যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি হেন ভগৱন্ত মহিমা অনন্ত
ভকতে কৰে বৰ্ণনা। হে কৃষ্ণনাথ নমোদমাই মাথ, হুয় কমত প্ৰসন্ন। যে এনেকুৱা অদ্ভুত মহিমাযুক্ত পৰম ঈশ্বৰ দেৱ কৃষ্ণ, যাৰ চৰণত ব্ৰহ্মা হৰ আদি দেৱতাসকলেও সকলো কপট ভাৱ এৰি একান্ত মনে তেওঁৰ চৰণত শৰণ লৈছে, তেওঁৰ চৰণক আশ্ৰয় কৰিছে। আৰু সেইজন পৰম ঈশ্বৰ কৃষ্ণই লক্ষ্মীৰো নায়ক, লক্ষ্মীৰো পতি, তেওঁৰ যজ্ঞ পালক, সমস্ত যজ্ঞৰ তেওঁৰে ঈশ্বৰ, যাক নেকি যজ্ঞেশ্বৰ বুলি কোৱা হয়। আৰু সমস্ত পৃথিৱী ভূখণ্ডৰে তেওঁ পতি বা মালিক। পৃথিৱী নালাগে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আন হিচাপে সেইজন কৃষ্ণই যাদৱগণ আৰু ভক্ত পাণ্ডৱগণৰো পালক। যাদৱসকলকো তেওঁৱেই পালন কৰে, তেওঁৰ ওপৰতেই ভিত্তি কৰি যাদৱসকলে সমস্ত বল ঐশ্বৰ্য সকলোখিনি তেওঁলোকে লাভ কৰে। ভক্ত পাণ্ডৱসকলকো বিপদ বিঘিনি দুখ দুৰ্গতি সমস্ততে ৰক্ষা কৰি মহাৰণ কুৰুক্ষেত্ৰতো জয়ৰ একমাত্ৰ কাৰণেই হৈ পৰিছে সেইজন কৃষ্ণ। এইজন ভগৱন্ত পুৰুষৰে অনন্ত মহিমা, তাক ভকতে বৰ্ণন কৰে, ভকতে শ্ৰৱণ কৰে, ভকতে কীৰ্তন কৰে। আৰু সেইজন কৃষ্ণকে আমিও বাৰে বাৰে মাথা দুৱাই আমি প্ৰণাম কৰিছোঁ।